আজি আমি কাৰ্যসূচী এটা লৈছিলোঁ আমাৰ বিভিন্ন দলৰ পৰা আমাৰ দল জইন কৰা আমাৰ ইয়াতে নহয় আমাৰ যি সমগ্ৰ আমাৰ অসমত আমাৰ ৩৫খন জিলাত আছে ৩৫খন জিলাতে আজি আমাৰ যোগদান কাৰ্যসূচী হৈছে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই এই কাৰ্যসূচীটো কৰিবলৈ কৈছিলে আমি কৰিলোঁ আমাৰ আজি সুখৰ বিষয় আমাৰ কাৰ্যসূচীটো বহুত প্ৰায় ৪৫০-৫০০ ভিতৰত জইন কৰিছে আমি টোটেল হিচাপটো পামেই এতিয়া জইন কৰি থাকিলে এনেই খালি আমি ভাল পাইছোঁ কেলৈ আমি আজি আনন্দিত যে আমাৰ বিজেপিৰ কেইবাজনো নেতা আহিছে আপৰ আহিছে ৰাইজৰ দলৰ আহিছে অসম জাতীয় পৰিষদৰ পৰা আহিছে তাৰোপৰি বিভিন্ন সমাজৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰত জড়িত বহুত ব্যক্তিয়ে আহি আমাৰ জইন কৰিছে আমি এখন আনন্দিত আজি ভাল পাইছোঁ প্ৰায় ৪৫০টো হৈ যাব তেখেতে মুখ্যমন্ত্ৰীয়ে ক'বই তেখেতে এতিয়া কওকচোন তেখেতে বেয়া পাইছে তেনে কি ধৰক আমাৰ যাক যি জইন কৰিলে মই ভাবোঁ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেলৈ মোৰ হেৰি কৰিছে মূল সমস্যা তেখেতে নিজে ৰাজ্যখনৰ কথা চিন্তা কৰক না সুবিধাবোৰ কৰি ৰাজ্যখনৰ কথা চিন্তা কৰি দিয়ক আমাৰ জুবিনদাৰ ন্যায় বিচাৰটো দিয়ক আমি যিটো গোটেই সমগ্ৰ ৰাইজে বিচাৰিছে আমাৰ হিয়াৰাম মথুজনৰ মৃত্যুৰ বিষয়ে জানিব বিচাৰিছে কিন্তু আমাৰ দলৰ কথা আমি জইন কৰিছোঁ তেখেতে নিজেও শুনি বেলেগ দলৰ পৰা ভিতৰত দলৰ বাগৰি ফুৰিছে তেনেকৈ নিশ্চয় আহিছে আৰু আজি ভাল পাইছোঁ আমাৰ দুজন ভাল যোৰহাট ডিষ্ট্ৰিক্টৰ উপসভাপতিও আজি জইন কৰিছে বিজেপি যিজন আমাৰ যোৱাবাৰ আমাৰ হেৰি ইলেকশ্যনত আপোনাৰ আমাৰ লোকসভা ইলেকশ্যনত তপন গগৈ ইলেকশ্যন এজেণ্ট আছিল তেখেতে আজি জইন কৰিছে চবে জানি আপোনালোকে তেওঁলোকে আমাৰ কংগ্ৰেছৰ এজনী বৰ ডাঙৰ ঢোল বজাইছিলে তেখেতৰ ঘৰত নি জইন কৰিছিলে কিন্তু গোটেই মানুহ কংগ্ৰেছৰ মানুহ দেখোন তেওঁ নিজৰ মানুহ আনিছে তেখেতে ক'বই ৰাজনীতিৰ নিয়মেই সেইটো আচলতে তেখেতে আচলতে মই ভাবোঁ তেখেতে আচলতে অকণমান নিশ্চয় কিবা চিন্তাত পৰিছে সেইকাৰণে কৰিছে নহ'লে কিয় কৰিছে এই যে যোৰহাটত মানে কি বিজেপি কিজানি শেষ হৈ গৈছে নেকি বাইক লগত গৈছে কংগ্ৰেছ দলটো আকৌ এতিয়া শক্তিশালী হৈ আহিছে কাৰণ আমি এনেও শক্তিশালী আমি আগেই কৈছোঁ বিধানসভাত তেওঁলোকে কিমান গুৰুত্ব দিছিল যে আমি এই লোকসভাত যে আমাৰ মাননীয় আমাৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ বৰ্তমানৰ অসমৰ সভাপতি ১.৫ লাখ ভোটত হৰুৱাম বুলি তেখেতে কৈছিল তেওঁ নিজে আহিছিলে দেখোন ইয়াতে নিজে কিবা মানুহৰ ভাত পানী বিলাই আছিলে দেখোন মোহিনীত কি আমাৰ তিতাবৰৰ গেষ্ট হাউচ তাত ঠেঙাল ভ্ৰমণত কিন্তু আমি গৌৰৱত ঘটি যোৰহাট জিলাৰ পৰা ৯৩,০০০ লিড দিলোঁ গৌৰৱে জিকিছে ১,৬৫,০০০ ১,৪৭,০০০ ভোটত আৰু আমি যোৰহাট জিলাৰ পৰা দিছিলোঁ ৯৩,০০০ আজি মই ঘোষণা কৰিছোঁ আজি সভা আগতে যে আমি গৌৰৱ গগৈ ৯৩,০০০ ভোটত জিকাইছোঁ আৰু তেওঁলোকে কিন্তু গোটেই কেবিনেটখন ইয়াত বহি লৈছিলে যোৰহাটত যে গৌৰৱ গগৈ ১.৫ লাখ ভোটত হৰুৱাব এতিয়া তেখেতে সেইকাৰণে সময়ত গম পাব যেনেকৈ আমি দেখাই দিলোঁ এইটো প্ৰমাণ কৰি আমি খুব আনন্দিত আজি আমি খুব মই কংগ্ৰেছ আৰু তেখেতসকলে মোৰ ভাল লাগিলে কেলৈ আৰু তেখেতসকলে কিহৰ কাৰণে আহিলে বিশেষকৈ বিজেপি কিজনে বহুত আমাৰ প্ৰায় ১৫০মান আহি গৈছে লগাই মেলিলে মেইন নেতাকেইজনে ভাষণ দিব যিজন আমি দিছোঁ এতিয়া ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী আপৰ জেনেৰেল ছেক্ৰেটাৰী আহিছে আৰু মই ক'লোৱে বিজেপিৰ সেই ডক্টৰ যদুনাথ আহিছে ডক্টৰ যদুনাথ বৰগোহাঁই আহিছে সাংসদে আমাৰ এয়া ডক্টৰ দিব্যজ্যোতি লিখক আহিছে তো যিবিলাক ভাষণ দিছে তেওঁলোকেতো গুণ গোৱা নাই বিজেপি কিহৰ কাৰণে বেয়া পালে সেইবোৰহে কৈছে আমাৰ কংগ্ৰেছৰ মানুহৰ আগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত